এটা অতি জৰুৰী আৰু ডাঙৰ খবৰ আমি লৈ আছো বিশেষকৈ হিতাধিকাৰীসকলৰ বাবে ৰাজ্যৰ যি অৰুণোদয় আঁচনি সেই আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টলৈ আজি ধন আহিব। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন আৰু পূৰ্বে ঘোষণা কৰা ৩ আগষ্টৰ পৰিৱৰ্তে দুদিন আগতেই আঁচনিৰ ধন এতিয়া প্ৰদান কৰা হ'ব। আজিৰে পৰা বানাগ্ৰস্ত অঞ্চলৰ মহিলাসকলেও পাব অৰুণোদয় আঁচনিৰ এই প্ৰাপ্য। কিছু বিশদ তথ্য আছে আমাৰ হাতত, আগবঢ়াম। আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যৰ অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ একাউণ্টত আজিয়ে ধন তেওঁলোকে লাভ কৰিব। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। পূৰ্বে ঘোষণা কৰা ৩ আগষ্টৰ পৰিৱৰ্তে দুদিন আগতেই এই আঁচনিৰ ধন এইবাৰ প্ৰদান কৰাৰ সিদ্ধান্তত উপনীত হৈছে। আজিৰে পৰা বানাগ্ৰস্ত অঞ্চলৰ মহিলাসকলেও পাব অৰুণোদয় আঁচনিৰ এই সুবিধা। অধিক বান প্ৰভাৱিত জিলাকেইখনৰ মহিলাই পাব ২৫০০ টকাকৈ। ২৫০০ টকাকৈ দিয়া হ'ব বানপীড়িত ৪খনকৈ জিলাৰ হিতাধিকাৰীক। অৰুণোদয় আঁচনিৰ ধনক লৈ ডাঙৰ ঘোষণা কৰিছিল যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ কৰিব বিচাৰিম যে ১ আগষ্টৰ পৰাই অৰুণোদয়ৰ ধন প্ৰদান কৰাৰ কথা কৈছিলে ৰাজ্য চৰকাৰে আৰু শেহতীয়াকৈ আজিৰে পৰা হিতাধিকাৰীসকলে এই ধন লাভ কৰিব। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকললৈ ১০,০০০ টকাকৈ ঋণৰ ব্যৱস্থা কৰা হৈছে। ১ আগষ্ট অৰ্থাৎ আজিৰে পৰা অৰুণোদয়ৰ ধন প্ৰদান কৰাৰ কথা কৈছিলে ৰাজ্য চৰকাৰে। অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকললৈ ১০,০০০ টকাকৈ ঋণৰ ব্যৱস্থা কৰা হৈছে। এই ধন অলপ অলপকৈ পৰিশোধ কৰিব পাৰিব বানাক্ৰান্ত মহিলাসকলে। শুকুৰবাৰে কেবিনেট বৈঠকৰ পাছত পুনৰ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ হিতাধিকাৰীসকলে পাব ২৫০০ টকাকৈ। আৰু অৰুণোদয় আঁচনিৰ যি ধন সেই ধনক লৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে এই ডাঙৰ সিদ্ধান্তত ইতিমধ্যে উপনীত হৈছে। ১ আগষ্ট অৰ্থাৎ আজিৰে পৰা অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এইবাৰ এই আঁচনিত ইতিমধ্যে অন্তৰ্ভুক্ত কৰি লোৱা হৈছে যিসকল বান আক্ৰান্ত মহিলা তেওঁলোকক এইবাৰ ২৫০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্তত উপনীত হৈছে চৰকাৰ। ৰাজ্যৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আশাব্যঞ্জক খবৰ। আজিৰে পৰা মহিলাসকলে একাউণ্টত ১০,০০০ টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকল বানাক্ৰান্ত মহিলা তেওঁলোককো এই আঁচনিৰ কিছু প্ৰাপ্য তেওঁলোকলৈ প্ৰদান কৰা হৈছে। পূৰ্বে ঘোষণা কৰা যি ৩ আগষ্ট সেই ৩ আগষ্টৰ পূৰ্বে অৰ্থাৎ আজি ১ আগষ্টৰ দিনটোতেই এই কাৰ্যসূচী ইতিমধ্যেই প্ৰদান কৰা হ'ব। আজিৰে পৰাই বানাগ্ৰস্ত অঞ্চলৰ মহিলাসকলেও অৰুণোদয় আঁচনিৰ যি সুবিধা সেই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে অধিক বান প্ৰভাৱিত যিকেইখন জিলা আছে সেই জিলাকেইখনৰ মহিলাসকলক অৱশ্যে ২৫০০ টকাকৈ দিয়া হ'ব। আৰু ২৫০০ টকাকৈ বানপীড়িত ৪খনকৈ জিলাৰ হিতাধিকাৰীক ইতিমধ্যে প্ৰদান কৰাৰ সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে যি ঘোষণা কৰিছিল আৰু কথামতে কাম তেওঁৰ মন্তব্য আছে আমাৰ হাতত, আগবঢ়াইছো। অৰুণোদয় আঁচনি আমি ৩ আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল। ইয়াক এতিয়া আমি ১ আগষ্টৰ পৰা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলো বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি ২৫০০ টকা দিম। অৰ্থাৎ ১৫,০০০ টকা বানত আক্ৰান্ত গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি ১ আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয়
500 টকাকৈ আগবঢ়াম অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে 17,500 হল ইয়াৰ বাবে বাকি জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব কালি 2,500 টকা পাবই সকলোৱে কালি ৰাতিপুৱা আমি দিমেই আমি বাকি জিলাত বেলেগ নিয়ম কিন্তু যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু গোলাঘাট জিলাত আমি 2,500 টকা কৈ দিম আৰু এটা আমি স্কিম আনিম যে তেওঁলোকে এটা পইচা বেংকৰ পৰা উইদাউট অৰুণোদয় হিতাধিকাৰীসকলে উইদাউট মৰ্টগেজ তেওঁলোকে বেংকৰ পৰা এটা লোনো ল'ব পাৰিব আমি অৰুণোদয়ৰ পৰা অকণমানকৈ কাটি থাকিম তেনেকুৱা স্কিম এটাও আমি বনাই আছো এতিয়া এনাউন্স কৰিব পৰা হোৱা নাই সাপোজ 10,000 টকা তেওঁলোকে এতিয়া বেংকৰ পৰা লৈ দিলে বেংকক ঘূৰাই দিব লাগিব তেওঁলোকে ঘূৰাই দিব নালাগে অৰুণোদয়ৰ পৰা 100 টকা তেওঁলোকে ঘূৰাই দিলে ৰাজ্য চৰকাৰে 100 টকা এডিশন দি দিলে সো আমি বিভিন্ন ধৰণে মানুহক সহায় কৰিম গতিকে বহুত চিন্তা চলি আছে কেনেকৈ সহায় কৰিব পাৰিম গতিকে আপোনালোকে জানে যে মই নেগেটিভিটি দি কেতিয়াও ইনস্পায়াৰ নহওঁ মই ভাবো যে এভৰি ক্ৰাইসিস শুড বি কনভাৰ্টেড টু দা অপৰচুনিটি শিৱসাগৰ চৰাইদেউত বহুত নোহোৱা কাম বহুত ৰাস্তা আগত হোৱা নাছিল এতিয়া এই সুযোগতে বেছি ভালে হৈ যাব জিলাখন গতিকে মই বিশ্বাস কৰো যে যেতিয়া ক্ৰাইসিস হয় তাত অপৰচুনিটি বেছি আহে গতিকে আপোনালোকে দেখিব যে 2-3 মাহ পিছত দেখিব যে নহয় আমাৰ শিৱসাগৰ চৰাইদেউ জিলাখন চৰকাৰে আগতকৈ বেছি ভালকৈ বনাই দিলে